প্ৰমোদ বড়োৰ দিনত বহুত ফিল আপ কৰি গ'ল। কিছুমান ডাবল আবল আছে, সেইবিলাক কেঞ্চেল হৈছে বুলি আমি জানো। মুঠতে অৰুণোদয়ৰ ক্ষেত্ৰত আমি জাষ্ট চাব পাৰিছোঁ কোনটো সঁচা কোনটো মিছা, এইটো আমি কাৰেকশ্যন কৰি আছোঁ। বহুত কেঞ্চেল হৈ গ'ল। প্ৰমোদ বড়োৱে মানে যিসকল মানুহে পাব লগা ব্যক্তি, সেইখিনি মানুহে পোৱা নাছিলে, মানে ইলিগেল আৰু কি, মানে পাবৰ কাৰণে যোগ্যতা নাথাকা মানুহসকলক ইহঁতে নাম দি পেলাই গৈছিলে, সেইবিলাক অট'মেটিক আমি কেঞ্চেল কৰিছে। মুঠতে বহুত অসম চৰকাৰৰ আণ্ডাৰত বহুত স্কিম আছে, বহুত প্ৰজেক্ট আছে। মুঠতে আমি নতুনকৈ পোৱা নাই। প্ৰমোদ বড়োৱে কাম কৰি যোৱা কিছুমান আধৰুৱা কাম, এইটো আমি এতিয়া ফিল আপ কৰি আছোঁ। সেইটোৱে প্ৰমোদ বড়োৰ দিনত বহুত ফিল আপ কৰি গ'ল। কিছুমান ডাবল আবল আছে, সেইবিলাক কেঞ্চেল হৈছে বুলি আমি জানো। মুঠতে অৰুণোদয়ৰ ক্ষেত্ৰত আমি জাষ্ট চাব পাৰিছোঁ কোনটো সঁচা কোনটো মিছা, এইটো আমি কাৰেকশ্যন কৰি আছোঁ। বহুত কেঞ্চেল হৈ গ'ল। প্ৰমোদ বড়োৱে মানে যিসকল মানুহে পাব লগা ব্যক্তি, সেইখিনি মানুহে পোৱা নাছিলে, মানে ইলিগেল আৰু কি, মানে পাবৰ কাৰণে যোগ্যতা নাথাকা মানুহসকলক ইহঁতে নাম দি পেলাই গৈছিলে, সেইবিলাক অট'মেটিক আমি কেঞ্চেল কৰিছে। মুঠতে বহুত অসম চৰকাৰৰ আণ্ডাৰত বহুত স্কিম আছে, বহুত প্ৰজেক্ট আছে। মুঠতে আমি নতুনকৈ পোৱা নাই। প্ৰমোদ বড়োৱে কাম কৰি যোৱা কিছুমান আধৰুৱা কাম, এইটো আমি এতিয়া ফিল আপ কৰি আছোঁ। সেইটোৱে প্ৰমোদ বড়োৰ দিনত বহুত ফিল আপ কৰি গ'ল। কিছুমান ডাবল আবল আছে, সেইবিলাক কেঞ্চেল হৈছে বুলি আমি জানো। মুঠতে অৰুণোদয়ৰ ক্ষেত্ৰত আমি জাষ্ট চাব পাৰিছোঁ কোনটো সঁচা কোনটো মিছা, এইটো আমি কাৰেকশ্যন কৰি আছোঁ। বহুত কেঞ্চেল হৈ গ'ল। প্ৰমোদ বড়োৱে মানে যিসকল মানুহে পাব লগা ব্যক্তি, সেইখিনি মানুহে পোৱা নাছিলে, মানে ইলিগেল আৰু কি, মানে পাবৰ কাৰণে যোগ্যতা নাথাকা মানুহসকলক ইহঁতে নাম দি পেলাই গৈছিলে, সেইবিলাক অট'মেটিক আমি কেঞ্চেল কৰিছে। মুঠতে বহুত অসম চৰকাৰৰ আণ্ডাৰত বহুত স্কিম আছে, বহুত প্ৰজেক্ট আছে। মুঠতে আমি নতুনকৈ পোৱা নাই। প্ৰমোদ বড়োৱে কাম কৰি যোৱা কিছুমান আধৰুৱা কাম, এইটো আমি এতিয়া ফিল আপ কৰি আছোঁ। সেইটোৱে প্ৰমোদ বড়োৰ দিনত বহুত ফিল আপ কৰি গ'ল। কিছুমান ডাবল আবল আছে, সেইবিলাক কেঞ্চেল হৈছে বুলি আমি জানো। মুঠতে অৰুণোদয়ৰ ক্ষেত্ৰত আমি জাষ্ট চাব পাৰিছোঁ কোনটো সঁচা কোনটো মিছা, এইটো আমি কাৰেকশ্যন কৰি আছোঁ। বহুত কেঞ্চেল হৈ গ'ল। প্ৰমোদ বড়োৱে মানে যিসকল মানুহে পাব লগা ব্যক্তি, সেইখিনি মানুহে পোৱা নাছিলে, মানে ইলিগেল আৰু কি, মানে পাবৰ কাৰণে যোগ্যতা নাথাকা মানুহসকলক ইহঁতে নাম দি পেলাই গৈছিলে, সেইবিলাক অট'মেটিক আমি কেঞ্চেল কৰিছে। মুঠতে বহুত অসম চৰকাৰৰ আণ্ডাৰত বহুত স্কিম আছে, বহুত প্ৰজেক্ট আছে। মুঠতে আমি নতুনকৈ পোৱা নাই। প্ৰমোদ বড়োৱে কাম কৰি যোৱা কিছুমান আধৰুৱা কাম, এইটো আমি এতিয়া ফিল আপ কৰি আছোঁ। সেইটোৱে